গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবনে নকৰে? গৌৰৱ গগৈ এই সন্দৰ্ভত কিয় ভালদৰে কথা ক'বলৈ অনিচ্ছুক? কিয় গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী নহয়? এই বিষয়বোৰ সন্মুখলৈ অহাৰ সময়ত গৌৰৱ গগৈয়ে আজি কি মন্তব্য কৰিছে সেই মন্তব্য শুনাব বিচাৰিছোঁ। মইতো আশাবাদী, সদায় আশাবাদী হৈ আছোঁ যে এটা বলিষ্ঠ প্ৰস্তাৱ যোৱাবাৰ দিয়া গৈছে আৰু কিছুমান দলৰ লগত এতিয়াও ৰাইজৰ দল CPI, CPIML আমাৰ কথাবোৰ চলি থাকিব। মই আশাবাদী। মই নাজানো তেওঁ কি কৰে, মই ভাল চিন্তাৰে আশাবাদী হৈ আছোঁ। যিদৰে আমি বিভিন্ন দলৰ লগত ইতিমধ্যে কথাবোৰ সম্পন্ন কৰি আমি আগন্তুক 10 দিনৰ ভিতৰত আমি সভা আয়োজন কৰিবলৈ গৈ আছোঁ। আশা কৰোঁ যে বেলেগখিনি দলৰ লগতো আলোচনা সম্পূৰ্ণ কৰাৰ পিছত আমি সকলোৱে মিলিজুলি যাত্ৰা এখন ওলাব পাৰিম। মই উপস্থিত হৈ আমাৰ যোৰহাট জিলাৰ ভিতৰত আমাৰ তিয়কৰ যিগৰাকী প্ৰাৰ্থী যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানীকো মই পাইছোঁ। তেখেতক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যোৰহাট জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আছে, মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে যিদৰে কষ্ট কৰিলে তাৰ বাবে আমি আজি এইখনত আমি পাইছোঁ আৰু সেইকাৰণে আগন্তুক দিনতো আমাৰ সকলোৰে চেষ্টা থাকিব যে যোৰহাটৰ প্ৰতিটো সমষ্টিত আমি জয়লাভ কৰিব লাগে। মৰিয়নি সমষ্টিত আমাৰ কিছুমান কথা আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ বাবে আমি বাট চাই থাকিব লাগিব। আমাৰ মূল কথাটো হ'ল যে আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসমৰ কল্পনা কৰিছোঁ, যি অসমৰ ভিতৰত আমাৰ অসমৰ ৰাইজ জুবিনদাৰ কোৱাৰ দৰে নিৰ্ভয়, স্পষ্টবাদী আৰু অসমীয়া জাতিক আগুৱাই লৈ যাব পাৰে। যি অসম আমাৰ সকলোৰ হ'ব, মাত্ৰ এজনৰ নহয়, এজনৰ পৰিয়ালৰ বাবে নহয়, এজনৰ ঘৰৰ উন্নয়নৰ বাবে নহয়, এনেকুৱা এখন অসম সৃষ্টি কৰা আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ।